পুনৰ ডিব্ৰুগড়ত মাৰাত্মক চুলাই প্ৰস্তুত কৰা লালিগুৰে ভৰি পৰিছে। বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এনেকৈ জমা কৰা হৈছে চুলাই প্ৰস্তুত কৰা লালিগুৰ। পশু খাদ্যৰ লগত সংমিশ্ৰণ কৰে যদিও কোৱা হয় উজনি অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে এই গুড়ৰ পৰাই প্ৰস্তুত কৰা হয় চুলাই। মানৱ জীৱনক লৈ এই লালিগুৰৰ পৰা উৎপাদন কৰা চুলাই মদ মানুহে সেৱন কৰিলে মৃত্যুৰ মুখত পৰাটোৱেই খাটাং। ডিব্ৰুগড় জিলাৰ বাণীপুৰ ৰেল ষ্টেচনলৈ ৰেলেৰে কঢ়িয়াই অনাৰ পাছতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা মাৰোৱাৰীপট্টি বিশেষ স্থানসমূহৰ গুদামত জমা কৰা হৈছে এই লালিগুৰ। সাংবাদিকৰ গোপন কেমেৰাত বন্দী হোৱা প্ৰতিচ্ছবিয়ে ইয়াকে প্ৰতিপন্ন কৰিছে যে পশু খাদ্য হিচাপে সৰবৰাহ কৰা এই গুড়সমূহৰ পৰাই প্ৰস্তুত কৰা হয় মাৰাত্মক আৰু নিষিদ্ধ চুলাই মদ। প্ৰশাসনৰ চকুৰ আগতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এনেদৰে জমা কৰা হয় গুড়। লক্ষণীয় যে পশু খাদ্য হিচাপে সৰবৰাহ কৰা এই গুড় পশুক দিবলৈ উজনি অসমত নাই ইমান বৃহৎ পৰিমাণৰ গৰুৰ ফাৰ্ম। গৰু খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ সৰবৰাহ কৰা ইমান বৃহৎ পৰিমাণৰ গুড়সমূহ প্ৰকৃততে কলৈ যায়, এয়া এক ডাঙৰ প্ৰশ্ন। কিন্তু কোনো সঠিক সুব্যৱস্থা গ্ৰহণ নকৰাত আমি সুবিধা হৈছো আৰু তেখেতলোকে এনেবোৰ কুকাৰ্যত যদি তেখেতলোকে প্ৰশ্ৰয় দি থাকে অনাগত দিনত কিন্তু আমাৰ ডিব্ৰুগড় জিলাখনলৈ ভাবুকি সৃষ্টি হ'ব। আৰু প্ৰশাসনে যিহেতু নেকি তেখেতলোকে যিটো অনুসন্ধান যেনেধৰণে কৰিব লাগিছিল বৰ্তমান সময়ত হোৱা নাই। আৰু আপুনি চাওক সেই সিদিনাৰ পৰা আজি যোৱাকালি যি বাণীপুৰত অহৰহ ট্ৰাকে আমি লালিগুৰ ইয়াত আনিলে আৰু তেখেতলোকে লালিগুৰ আনি আমাৰ ডিব্ৰুগড় জিলাৰ লগতে বিভিন্ন অঞ্চলসমূহলৈ তেখেতলোকে ইয়াৰ পৰা ট্ৰাকে পঠিয়াই দিলে। আচলতে কাৰ ছত্ৰছায়াত আছে, ইয়াত কোন মুধাকুটা ব্যক্তি জড়িত হৈছে, নে ইয়াত কোনোবা বিজেপি কোনোবা জড়িত হৈ আছে নেকি, নে কোনোবা উচ্চ স্তৰীয় পদস্থ বিষয়া জড়িত হৈ আছে, নে কোনোবা কাৰোবাৰ ছত্ৰছায়াত এনেধৰণৰ কুকৃতিবিলাক চলিছে, নে কোনোবা এই চক্ৰটোৰ পৰা কোনোবাই লাখে লাখে টকালৈ মেনেজ কৰি আচলতে এই চক্ৰটো চলি আছে নেকি। আমাৰ অনুধাৱন হৈছে অতি শীঘ্ৰে যদি ইয়াক যদি বন্ধ কৰিব নোৱাৰে আমি কিন্তু ইয়াৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু এটা কথা স্পষ্ট কৰি দিছো যে লালিগুৰ আচলতে মাৰোৱাৰীপট্টি যিহেতু নেকি ফটোৱে মিছা কথা নকয় এটা গুদামত আচলতে ট্ৰাকে জমা কৰিছে। ইয়াত আচলতে জমা কৰাৰ যিটো তেখেতলোকৰ যিটো প্ৰণালী এই প্ৰণালীবদ্ধ হোৱা নাই বুলি আমি অনুধাৱন কৰিছো। আচলতে গৰুক যদি দিবলৈ হয় এটা গুদামত অহৰহ থাকে জমা কৰিবলৈ কোনো প্ৰয়োজন নাই। তেখেতলোকে হয়তো যিসকল পশুপালক আছিলে যিসকল গৌশালা আছিলে তেখেতলোকে লগে চৰকাৰীভাৱে যদি আহিছিল তেখেতলোকে বিলাই দিব লাগিছিল। কিন্তু তেখেতলোকে ইয়াত মুনাফা আদায় কৰাৰ ক্ষেত্ৰত তেখেতলোকে কোটি টকাৰ ঘটাৰ ক্ষেত্ৰত তেখেতলোকে দুষ্ট চক্ৰৰ একাংশক লগত লৈ তেখেতে কোটি মেনেজ কৰি তেখেতলোকে এই কাৰ্যবোৰ চলাই আছে। ইয়াক আমি ধিক্কাৰ জনাইছো। ইয়াৰ ওপৰত যদি জিলা আয়ুক্ত মহোদয়ে বা আমাৰ আৰক্ষী বিষয়াসকলে যদি উচিত ব্যৱস্থা নকৰে আমি কিন্তু ইয়াৰ ওপৰত ব্যৱস্থা আমি নিজাকৈ ল'বলৈ। ব্যুৰো ৰিপৰ্ট, কনট কাৰাই।